জয় গুৰু শংকৰ। উপস্থিত সবৌজন শ্ৰোতা দৰ্শকক সশ্ৰদ্ধ প্ৰণিপাত জনাই প্ৰয়াগ নাট্য গোষ্ঠীৰ তৰফৰ পৰা আৰম্ভ কৰিছোঁ দৃশ্যাংশ প্ৰতিযোগিতা। এটি দৃশ্যাংশ যিজনা গুৰুৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়াক গীত দিলে, নাট দিলে, ধৰ্ম দিলে, সংস্কৃতি দিলে, সৰ্বোপৰি এটা জাতিৰ পৰিচয় দিলে, সেইজনা গুৰুৰ আৰ্শিক শিৰে তুলি আহক তেওঁকে স্মৰণ কৰোঁ। তেওঁৰে প্ৰিয় শিষ্য শ্ৰী শ্ৰী মাধৱদেৱৰ এটি গুৰু ভতুমাৰে। জয় গুৰু শংকৰ সৰ্বগুণ কৰ যাকেৰে নাহি কেউ পাব তুহাৰি চৰণে ৰেণু হত কুটি বাৰে কৰোঁ প্ৰণাম। ও হৰি হৰি ও নাথ প্ৰিয়ে, আজি বাৰু ইমান পলম কিয় কৰিছে বাচাই? অন্য দিনতো তাৰ নঘটে ইমান বিলম্ব। হ'ল নেকি পুত্ৰৰ কিবা অঘটন? প্ৰিয়ে, নাথ কিন্তু তুমি দুৰ্ভাৱনা বাৰে বাৰে মনলৈ আনা। তুমি ভবাৰ দৰে সৰজুৰ পানী তোলা ঘাট ইমানতো নহয় নিকট আমাৰ আশ্ৰমৰ পৰা। তাতে ই খৰালিৰ সময়, যাব লাগে বলুকাৰে বহু আগুৱাই। সেইবাবে হয়তো তাৰ হৈছে পলম। নাথ প্ৰিয়ে, মাতৃৰ আকলোৱা হৃদয় সন্তানক সদায় কাষতে বিচাৰে। সেয়েহে দুৰ্ভাৱনা অহাটো স্বাভাৱিক। নাথ কান্ধে খোজৰ শব্দ, কিন্তু সি আজি ইমান ধীৰে ধীৰে আহিছে কিয়? ইমান বয়স হৈছে তাৰ, এই কোমল বয়সতে সি আমাৰ পূজা কঢ়িয়াবলগীয়া হৈছে। প্ৰতিদিনে কাম কৰি কৰি সি হয়তো পৰিছে ভাগৰি। না তাতে খৰালিৰ সৰজুখনে যায় বহু আঁতৰি। সেইবাবে হয়তো সি আহিছে ধীৰেৰে। আহ বাছা, আহ। তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি।
বাছা বাছা মৌন হৈ ৰলি যে আমাৰ প্ৰতি তোৰ চাগৈ খঙে উঠিছে নহয়নে কি কৰিবি বাছা আমাৰ দুৰ্ভাগ্যৰ বাবেই নহু তজু পুত্ৰ দশৰথ মই অজৰ নন্দন মহাৰাজ দশৰথ শুনিছা প্ৰিয়ে মহাৰাজ দশৰথ আহিছে আজি আমাৰ এই শ্ৰীফলা আশ্ৰমে আহক ৰাজন আহক স্বাগতম ৰাজন স্বাগতম শুনিলো ৰাজন অযোধ্যাৰ দুৰ্দিন আঁতৰালে নিজ বাহুবলে কিন্তু ৰাজন আপোনাক তৃণাসন দিবলৈ পুত্ৰও যে নাই আশ্ৰমত আজি গৈছেহি আনিবলৈ আমাৰ বাবে সৰজুৰ নিৰ্মল জল নালাগে দিব মোক আসন বখন ৰাজন পাৰে যদি দিয়ক এটি অভিশাপ দাৰুণ ৰাজন শেষ হৈ যাওক দশৰথৰ নাম এই ধৰণীৰ পৰা ৰাজন অসীম প্ৰতাপী বীৰ দশৰথ আপুনি এই বিশাল অযোধ্যাৰ ঈশ্বৰ কিয় বাৰু আপুনি এনেদৰে কৰিছে ক্ৰন্দন হৈছে নেকি কিবা অঘটন দিনতো আহিল ঘূৰি অযোধ্যা ৰাজ্যত শুনিছো পুত্ৰৰ মুখে কৰ্তব্য পুত্ৰক দশৰথ নিপতি সেয়ে হয়তো পুত্ৰ লাভৰ উপায় বিচাৰি আহিছে আমাৰ আশ্ৰমে জনকনাথ পুত্ৰ লাভৰ উপায় দি কৃতাৰ্থ কৰক নাথ কৃতাৰ্থ কৰক ৰাজন নালাগে মোৰ পুত্ৰ ৰতন ৰাজন কাৰোবাৰ পুত্ৰক শেষ কৰি নিবিচাৰো আৰু মই সন্তানৰ সুখ কাৰোবাৰ পুত্ৰক শেষ কৰিলে কিন্তু কাক ৰাজন কোন সেইটো দুৰ্ভগীয়া জগতৰ মাজে কিবা নাম পিতৃ মাতৃৰ কিবা তেওঁৰ আছিল অপৰাধ কিন্তু অনুতাপৰ অশ্ৰু জ্বলে বলিছে বচন কক ৰাজন কাক শেষ কৰিলে কক ৰাজন কাক শেষ কৰিলে কক মুনিবৰ ৰাজন মুখেৰে মোৰ আজি নোলায় বচন ৰাজন প্ৰভাতৰ এটি কুক্ষণত আহিছিলো মৃগয়াৰ সেতু সেই সৰজুৰ তীৰৰ ঘনঘোৰ অৰণ্যৰ মাজে ৰাজন দুৰ্লভ এটি হৰিণৰ সন্ধান কৰি কৰি উপস্থিত হলো মই সৰজু নদীৰ কিছু অদূৰত তেনেতে শুনিলো মই ঘট ঘট জলৰ শব্দ ৰাজন ভাবিলো জল পান কৰে সিটো উন্মত্ত গজৰাজে মুহূৰ্ততে মুনিবৰ মুহূৰ্ততে মোক হয়তো কৰিব আক্ৰমণ ৰাজন সেয়ে ভাবি মুনিবৰ বহাৰিলো মই ভক্ত ভেটিবান ৰাজন সেইবানে ৰাজন সেইবানে কি ৰাজন
আমাক আমাৰ পুত্ৰৰ কাষলৈ লৈ বোলা ৰাজা তুমি হিয়াল ধাক করে কান্দিলেও পুত্র আমারে নাহে ভূতি দেখা কিনো গতি ভইলা অন্ধা মহাপতি পুত্র হুকে সম্বলিলা প্রাণ দেখিতে লাগে দেখিতে দুঃখ লাগে দেখিতে দুঃখ লাগে পুত্র কোকে যেবে মই প্রাণ কো খুঁজাইব
মুনিবৰ হে মুনিবৰ অভিশাপ নোহেইটো বৰ মোক কৰিলে প্ৰদান কাৰণ সত্যপিও পুত্ৰক মই জানো 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 ৰাজন মুনিবৰ ভালদৰে জানো মই অত্যপেও অপুত্ৰক তুমি কিন্তু দিব্য দৃষ্টিৰ পৰা অপুত্ৰকৰ মই নেদেখো লক্ষণ শুনা ৰাজন মুনিবৰ শুনা মোৰ সেইটো পদে মাতি আনে ঋষ্য শৃংগ মুনে যজ্ঞ আয়োজন কৰা পুত্ৰ লাভ হেতু আশীৰ্বাদ কৰিছো ৰাজন পুত্ৰ সহ ধন শুনে পৰিপূৰ্ণ হওক তোমাৰ জীৱন ময়ো এবে ত্যাগ প্ৰাণ পুত্ৰ ভাৰ্যা নহয় নহয় মুনিবৰ নাই আৰু মোৰ কোনো অভিলাষ নালাগে মোক পুত্ৰ ৰতন নালাগে মোক ৰাজ্য ধন মুনিবৰ পুত্ৰৰূপে সেৱা কৰি যাওঁ আপোনাৰ যুগল চৰণ মুনিবৰ আপোনাৰ যুগল চৰণ নহয় ৰাজন পুত্ৰ আৰু পত্নীৰ বিয়োগৰ পাছত আছে জানো মোৰ কেইবা প্ৰয়োজন কিন্তু তুমি হলা পবিত্ৰ ইক্ষ্বাকুকুলৰ সূৰ্য বংশী ৰাজা তোমাৰ দ্বাৰাই প্ৰবাহিত হ'ব ভৱিষ্যত বংশৰ ধাৰা আশীৰ্বাদ কৰিছো ৰাজন তোমাৰ ঔৰসে জাত হ'ব ৰঘু কুলমণি দুষ্টক বিনাশে জগতত শান্তি ধৰ্ম পৰিপস্থাপন ৰাজন ৰাজন লোৱা মোৰ শ্ৰীফল আশ্ৰমৰ দুটি ফল আশীৰ্বাদ ৰূপে কৰিবা গ্ৰহণ দিয়ক মুনিবৰ দিয়ক অশেষ কৰিলে কৃপা মহামান্য ত্ৰিতালজ্ঞ হে ঋষিবৰ আপোনাৰ চৰণত জনাইছো সহস্ৰ প্ৰণাম ৰাজন মুনিবৰ আছে এটি মোৰ শেষ অনুৰোধ নহয় ঋষিবৰ আদেশ কৰক মাত্ৰ দাসৰ প্ৰতি যেবে মই ত্যাগে যাম নশ্বৰ শৰীৰ মুনিবৰ তুমি যেন পুত্ৰৰূপে পেট কাৰ্য কৰা সমাপন মুনিবৰ সেয়ে মোৰ শেষ বাক্য কৰিবা ৰক্ষণ বাছা প্ৰিয়ে ময়ো আহিছো তোমালোকৰ সমে বেদাই বসুন্ধৰা বেদাই ৰাজা দশৰথ বেদাই দেখা দেখা সৰ্বজন বিনাইতো নাৰায়ণ সম্বৰিলে নিজ প্ৰাণ অন্ধত ভুৱন হৰি 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 তান সংগে
দশৰথ জীৱনৰ আকাংক্ষিত বৰ গুচি গ'ল মুনিবৰ অনন্ত ধামে নিমজ্জিত কৰি মোক পাপ সাগৰত। হে প্ৰভু, তুমি মোৰ কপালত ইয়াকেই লিখিলা। যা মুনিবৰৰ সহিতে পুত্ৰ ভাৰ্যাৰ সৎকাৰ কাৰ্য কৰো সমাপন। যা এলো